দ্বিতীয়বাৰলৈ RCBৰ শিৰত IPLৰ চেম্পিয়নৰ মুকুট। ফাইনেলৰ মহাৰণত গুজৰাটৰ বিৰুদ্ধে 5 উইকেটত জয়ী RCB। ৭৫ ৰানৰ বিস্ফোৰক ইনিংছ খেলা বিৰাট কোহলীলৈ প্লেয়াৰ অৱ দ্য মেচৰ সন্মান। RRৰ 15 বছৰীয়া বেটাৰ বৈভৱ সূৰ্যবংশীৰ 5টা পুৰস্কাৰ লাভ। ক্ৰমাগতভাৱে দ্বিতীয়বাৰৰ বাবে IPLৰ ট্ৰফি হাতত তুলি ল'লে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে। অধিনায়ক ৰজত পাটিদাৰৰ নেতৃত্বতে পুনৰ RCBয়ে আজুৰি আনিলে খিতাপ জয়ৰ কৃতিত্ব। দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হাজাৰ হাজাৰ দৰ্শকৰ সন্মুখত বিজয় শংখ বজালে ৰজত পাটিদাৰৰ নেতৃত্বৰ RCBয়ে। দ্বিতীয়বাৰৰ বাবে চেম্পিয়নৰ ট্ৰফি হাতত লৈ RCBৰ তাৰকা খেলুৱৈৰ মুখত বিৰিঙিল প্ৰাপ্তিৰ হাঁহি। চেম্পিয়ন ট্ৰফিত তাৰকা খেলুৱৈসকলে দিলে আৱেগভৰা চুম্বন। ঐতিহাসিক ক্ষণটো উদযাপন কৰিবলৈ খেলপথাৰলৈ দৌৰি আহিল খেলুৱৈ, দলৰ সতীৰ্থ, পৰিয়ালৰ লোক। ফাইনেলত RCBৰ তাৰকা বেটাৰ বিৰাট কোহলীয়ে যি দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়ালে সেয়া কোটি কোটি ক্ৰিকেট অনুৰাগীয়ে চিৰদিনলৈ মনত ৰাখিব। মাত্ৰ 42টা বলত কোহলীৰ বেটৰ পৰা বৰশীল অপৰাজিত ৭৫ ৰান। কিং কোহলীৰ ইনিংছত আছে 9টা 4, 3টা ছিক্সাৰৰ সমাহাৰ। এই দুৰ্দান্ত ইনিংছটোৰ বাবেই বিৰাটে লাভ কৰে ফাইনেলৰ প্লেয়াৰ অৱ দ্য মেচৰ সন্মান। সেইদৰে RCBৰ হৈ ভেংকটেশ আয়াৰে 32 ৰান, ৰজত পাটিদাৰে 15 ৰান, ট্ৰেভিছ হেডে 24 ৰান আৰু জিতেশ শৰ্মাই 11 ৰানৰ অৱদান আগবঢ়ায়। 18 অভাৰতে 5টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয় RCB। আনহাতে প্ৰথমে বেটিং কৰি 8টা উইকেট হেৰুৱাই গুজৰাট টাইটানছে সংগ্ৰহ কৰে মাত্ৰ 155 ৰান। RCBৰ বলাৰৰ ত্ৰাসত বিধ্বস্ত হৈ পৰিল গুজৰাট টাইটানছৰ বেটিং লাইনআপ। গুজৰাট টাইটানছৰ হৈ ৱাশ্বিংটন সুন্দৰে অৰ্ধশতক কৰাৰ বিপৰীতে সাই সুদৰ্শনে 12 ৰান, শুভমন গিলে 10 ৰান, নিশান্ত সিন্ধুৱে 20 ৰান আৰু জোছ বাটলাৰে 19 ৰান কৰিয়েই পেভিলিয়নমুখী হয়। এক প্ৰকাৰ ডিফেণ্ডিং চেম্পিয়ন RCBৰ বলাৰৰ তাণ্ডৱত ত্ৰাহি মধুসূদন সোঁৱৰিলে গুজৰাটৰ বাঘা বাঘা বেটাৰে। ফলত আহমেদাবাদৰ ঘৰুৱা খেলপথাৰত 5 উইকেটত পৰাজয়ৰ মালা পিন্ধিলে শুভমন গিলৰ নেতৃত্বৰ গুজৰাট টাইটানছে। BCCIৰ সচিব দেৱজিৎ শইকীয়াৰ হাতেৰে RCBৰ অধিনায়ক ৰজত পাটিদাৰে গ্ৰহণ কৰিলে চেম্পিয়নৰ ট্ৰফি। ৰাজস্থান ৰয়েলছৰ 15 বছৰীয়া বেটাৰ বৈভৱ সূৰ্যবংশীয়ে লাভ কৰে 5টাকৈ পুৰস্কাৰ। বিস্ময় বালক বৈভৱে লাভ কৰে ছিজনৰ অৰেঞ্জ কেপ, ছিজনৰ ছুপাৰ ছিক্সেছ বঁটা, ছিজনৰ ছুপাৰ ষ্ট্ৰাইকাৰ্ছ বঁটা, ছিজনৰ ইমাৰ্জিং প্লেয়াৰৰ বঁটা আৰু ছিজনৰ সৰ্বাধিক মূল্যৱান খেলুৱৈৰ সন্মান। উল্লেখ্য যে চেম্পিয়ন দল RCBয়ে লাভ কৰে ট্ৰফিসহ 20 কোটিৰ ধনৰাশি। আনহাতে ৰানাৰ্ছ আপ দল গুজৰাট টাইটানছে লাভ কৰে ট্ৰফিসহ 13 কোটিৰ ধনৰাশি। এই বৰ্ষৰ বাবে IPLৰ সফল সামৰণি ঘটিল। IPLৰ তাৰকাৰ বেট বলৰ যাদু চাবলৈ অপেক্ষা কৰিব লাগিব আন এটা ছিজনলৈ। নিউজ ডেস্ক ৰিপৰ্ট গগো স্পৰ্টছ এনে। অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ। গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ। কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী, কাৰাটেৰ সাজ পোছাক এই বিপণীত উপলব্ধ। খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী। কিয় এপ্ৰুভ মডেল গ্লভছ, কিকিং পেড, কিট বেগ, ষ্টেণ্ডিং কিক বেগ, লেগ গাৰ্ড, হেড গাৰ্ড, চেষ্ট গাৰ্ড, গোয়িং গাৰ্ড, ৰাবাৰ পাজল মেট, বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ। ঠিকনা তৃষ্ণা স্পৰ্টছ, ভেটাপাৰা চাৰিআলি, SB কমপ্লেক্স, BR ৰোড, গুৱাহাটী 28। ফোন নম্বৰ 7002853483 আৰু 84720500034।